গোটেই গাঁওখনলৈ ল'ৰা ছোৱালী কিছুমান বিয়া নোহোৱাকৈ আছিলে আজি জনাত্মক খবৰ আৰু সমাজৰ ৰাইজে গোটেই ৰাইজে মিলি মিটিং দি মানুহখিনিক উদ্ধাৰ কৰিবৰ কাৰণে আমি সমূহীয়া বিয়াখন আজি অনুষ্ঠিত কৰা হৈছে। কিমানজন 12জন। নমস্কাৰ, আপোনালোকে ধন্যবাদ জনাইছে। সমূহ ৰাইজে ইয়াত আমাৰ বিয়া আছিলে প্ৰায় 26 যোৰা, 26খন হ'ব লাগিছিল। প্ৰথম পৰ্যায়ত আমি এতিয়া 12 যোৰা কৰিছোঁ, তাৰপিছৰ পৰ্যায়ত আমি বাকীখিনি কৰিম। গতিকে সমূহ ৰাইজৰ সহায় সহযোগিতা পাই পেলাই আমি সমূহে এই কাম কৰিবলৈ আমি আগ্ৰহী আৰু খুব ভাল লাগিছে। আমাৰ এটা উৎসৱৰ পৰিৱেশ, সকলোৱে উদুলি মুদুলি পৰিৱেশ হৈ আছে। গতিকে ইয়াত সমূহ ৰাইজৰ উৎসাহ পাই আমি আমাৰ ভকতসমূহো উৎসাহিত হৈ পৰিছোঁ। গতিকে খুব ভাল লাগিছে। মানে আমি এটা চালোঁ যে যিটো আৰ্থিক অনাটন, তেওঁলোকে ধৰক কিছুমানে দিন হাজিৰা মিস্ত্ৰী কাম কৰে, কিবা কৰে, গাড়ী চলাই জীৱন নিৰ্বাহ কৰি আছে। গতিকে তেখেতলোকৰ এখন বিয়া পাতিবলৈ আজিকালিতো অসমত জানেই কিমান টকা পইচা, লাখ লাখ টকা লাগে। গতিকে আমি তেওঁলোকৰ এটা সুচিন্তা কৰি পেলাই গতিকে আমি ভাবিলোঁ যে লাখ টকা খৰচ কৰি পেলাই বিয়াখন কৰাতকৈ সেই লাখ টকা তেওঁলোকে নিজৰ সতি সন্তানক ভাল শিক্ষা এটা দিয়ক, পঢ়াওক। গতিকে আমি সেই চিন্তা আকৌ ৰাখিহে এই কামটো কৰিবলৈ বাধ্য হৈছোঁ। আয়োজন কৰিছে এতিয়া সকলোবিলাকে উৎসাহ আৰু উদ্দীপনা কাম কৰি আছে আৰু আনকি সৰু সৰু ল'ৰা ছোৱালীবিলাকো আহি ইয়াত আনন্দ ফূৰ্তি কৰিছে। গতিকে ইয়াত আৰু এতিয়া আমাৰ যিখিনি বিয়া আছিলে বিয়াত এতিয়া সকলোৱে আনন্দ ফূৰ্তি কৰিছে আৰু ভকত গৈছিলে সকলোৱে আহি ইয়াত এতিয়া খোৱা বোৱা আয়োজন কৰিছে। ঠিক আছে, ধন্যবাদ। আমি নগাঁও জিলাৰ শিলসুতা ঘাঁহি ভাটিগুৰি আজি আমাৰ নামঘৰতে ৰাজহুৱা বিয়া অনুষ্ঠান প্ৰতিষ্ঠান কৰা হৈছে। ইয়াতে আমি অংশগ্ৰহণ কৰিছোঁ। কোনোবা বহুত দিনৰ এটা প্ৰচেষ্টা হাতত লৈও কৰিব পৰা নাছিল। আজি গাঁৱৰ ৰাইজৰ সহায়ত আজি আমি এই প্ৰচেষ্টাত সফলতা দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।